নমস্কাৰ চাবিদসকল ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈছোঁ এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু এই বিশেষ নিৰ্দেশনা পত্ৰখন আহিছে অসম সৰ্বশিক্ষা অভিযান মিছন কামৰূপ মেট্ৰ'ৰ পৰা। যেহেতু সমগ্ৰ অসমতে গৰমে ধৰিছে আৰু যাৰ ফলত বিদ্যালয়ৰ যি পাঠদান ব্যাহত হৈছে। এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যেহেতু বিদ্যালয়ৰ সময়সূচী কিছু পৰিৱৰ্তন কৰা হৈছে কামৰূপ মেট্ৰ' আৰু কি কৰিব লাগিব বিদ্যালয়সমূহত সবিশেষ মই আপোনালোকক এই ভিডিঅ'ত জনাম। চ' চাবিলোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। Order in consultation with the District Commissioner Kamrup Metro, this is informed to all principal, headmaster, head teachers of private, state gov, central gov school functioning under Kamrup Metro District that due to ongoing heat wave in the district, the following guidelines should be strictly followed by school in order to avoid the ill effect of heat wave until ফাৰ্ডাৰ ন'টিছ। যিহেতু সমগ্ৰ অসমতে গৰমে ধৰিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ ফলত বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰাৰ ফলত যিহেতু বিদ্যালয়ৰ যি নিয়মীয়া সময়সূচী সেই সময়সূচীত কিছু পৰিৱৰ্তন কৰা হৈছে। কি পৰিৱৰ্তন কৰা হৈছে মই আপোনালোকক জনাব বিচাৰিছোঁ। এক নম্বৰতে আছে স্কুল আৱাৰ মে ষ্টাৰ্ট এট 7:30 AM এণ্ড গেট অভাৰ বিফ'ৰ অৰ এট 12:30 noon। যিহেতু বিদ্যালয়ৰ সময়সূচী পুৱা 7 বজাৰ পৰা 7:30 বজাৰ পৰা 12:30 বজাৰ ভিতৰত আপোনালোকে বিদ্যালয়ত পাঠদান কৰিব লাগিব আৰু বিদ্যালয়ত পাঠদান আৰম্ভ কৰিব লাগিব 7:30 বজাত আৰু ছুটি কৰিব লাগিব 12:30 বজাত। 2 নম্বৰতে আছে all head of the institution should ensure that the morning assembly are conduct inside the classroom। যিহেতু যি মৰ্ণিং এছেম্বলি বিদ্যালয়ৰ যি ক্লাছৰুম আছে সেই ক্লাছৰুমৰ ভিতৰতে কৰিবৰ বাবে এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰিছে। 3 নম্বৰতে উল্লেখ কৰা হৈছে স্কুল should ensure that students have drinking sufficient water and ensure enough drinking water facility inside the classroom। যিহেতু এই প্ৰচণ্ড গৰমৰ বাবে যিহেতু অত্যাধিক পানী সেৱন কৰিব লাগে আৰু পিয়'ৰ যি ড্ৰিংকিং ৱাটাৰ সেই পিয়'ৰ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি সেই বিদ্যালয়সমূহত মজুত থাকিব লাগিব আৰু ছাফিচিয়েণ্ট যিটো ৱাটাৰ বুলি কোৱা হয় যি পিয়'ৰ ৱাটাৰ সেই বিদ্যালয়ত মজুত থাকিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক পৰ্যাপ্ত পানী সেৱন কৰিবলৈ দিব লাগিব বুলি এই যি নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। 4 নম্বৰতে আছে ষ্টুডেণ্ট কেন বি এডভাইজ টু নট ৱেৰ অৰ টাই। যিহেতু বিদ্যালয়সমূহৰ যি ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা যিকোনো বিদ্যালয়সমূহৰ তেওঁলোকে ৱাছকোট পৰিধান কৰিব লাগে আৰু লগতে টাই যি পৰিধান কৰিব লাগে সেই ৱাছকোট আৰু টাই যি পৰিধান কৰিব নালাগে বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। 5 নম্বৰত আছে স্কুল should ensure that all fan are functional and the classroom are proper ventilate। পাৱাৰ কাট alternate power backup must be arranged। যিহেতু বিদ্যালয়সমূহত পৰ্যাপ্ত ফেনৰ ব্যৱস্থা কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু যদিহে কাৰেণ্ট যোৱাৰ ফলত বিদ্যালয়সমূহৰ ফেনসমূহ চলাবৰ বাবে যি বেকআপ যি ইনভাৰ্টাৰ বা জেনেৰেটৰ এৰেঞ্জ কৰিবৰ বাবে এই যি নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। This order come in force with the effect of 21 September 2024। যিহেতু অহাকালিৰ পৰা এই নিৰ্দেশনাখন বলবৎ হ'ব আৰু প্ৰতিখন বিদ্যালয়ে এই নিৰ্দেশনাখন মানি চলিব লাগিব বুলি ষ্ট্ৰিক্টলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। চাবিসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যিহেতু অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী পুনৰবাৰ চেঞ্জ কৰা হৈছে, যাৰ ফলত 7:30 যিহেতু 7:30 বজাৰ পৰা অহাকালিৰ পৰা 7:30 বজাৰ পৰা বিদ্যালয়ৰ যি পাঠদান আৰম্ভ হ'ব আৰু 12:30 বজাত বিদ্যালয় ছুটি কৰিব লাগিব বুলি এই নিৰ্দেশনাখনৰ উল্লেখ আছে আৰু এই নিৰ্দেশনাখন কেৱল কামৰূপ মেট্ৰ'ৰ বাবে। চাবিলোকৰ ভিডিঅ'ত ইমানখিনি আছিলে। এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।